যিকি নহওক মই আজি সন্ধিয়া এটা বজাৰত উপস্থিত হৈছো আৰু এই বজাৰত বিভিন্ন ব্যক্তিসকলে ইয়াতে চাহৰ ঘৰত চাহ পান কৰি আছে আৰু তেখেতসকলৰ পৰা মই ধুবুৰী যিটো লোকসভা নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচন সম্পৰ্কে এটা জিৰো ৰিপৰ্ট ল'ব বিচাৰিছো আৰু তেখেতসকলৰ পৰা একেবাৰে সঠিক মতামত মই বিচাৰিম এই ব্যক্তিসকলৰ পৰা এই বৃহত্তৰ এলেকাৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো মই ল'ব বিচাৰিছো বিশেষকৈ এই এলেকাটো হৈছে আগৰ যিটো জনিয়া সমষ্টি আছিল সেই জনিয়া সমষ্টিৰ বনগুকি জিপি আৰু এই বনগুকি জিপিৰ যিটো গ্ৰাউণ্ড ৰিপৰ্ট সেই ৰিপৰ্টটো মই ল'ব বিচাৰিছো আৰু বিশেষকৈ বৰ্তমান এইটো মন্দিয়া সমষ্টিত পৰিছে নতুনকৈ যিটো মন্দিয়া সমষ্টি হৈছে এই মন্দিয়া সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু এই মন্দিয়া সমষ্টিটো যিহেতু আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ আছে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত বিশেষকৈ AIUDF আৰু কংগ্ৰেছ দলৰ মাজত যি তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে আৰু বিশেষকৈ এই ধুবুৰী লোকসভাত বিভিন্ন কেন্দ্ৰীয় পৰ্যায়ৰ নেতাসকলো আহি উপস্থিত হৈছিল আৰু যাৰ কাৰণে ধুবুৰী লোকসভাৰ নিৰ্বাচনটো কোনফালে গুচি গৈছে হয়তো বহুতো নেতা সকলেও বা বহুতো ওপৰ লেভেলৰ লিডাৰসকলেও সেই কথাখিনি ক্যালকুলেশন কৰিব পৰা নাই বা ধৰিব পৰা নাই গতিকে মই গ্ৰাউণ্ড ৰিপৰ্ট আপোনালোকক মাজে সময়ে দি আছো আপোনালোকে বিশেষকৈ ভিডিঅটো বেছি পৰিমাণে শ্বেয়াৰ কৰিব আৰু প্ৰত্যেকই পেজটো ফলো কৰি ৰাখিব যাতে আমি পৰৱৰ্তী সময়তো এনেকুৱা ধৰণৰ ভিডিঅ'ছ আপোনালোকলৈ লৈ আহিব পাৰো এয়া সম্পূৰ্ণ লাইভত মই আপোনালোকক দেখুৱাইছো ইয়াতে উপস্থিত আছে কেইবাজনো ব্যক্তি তেখেতসকলৰ পৰা মই সঠিক তথ্যখিনি জানিব বিচাৰিম যিকে নহওক এই যিটো ধুবুৰী লোকসভা ইলেকশ্যনটো হৈ গ'ল ইয়াতে আপোনালোকৰ এইটো এৰিয়াৰ পৰা কোনটো দলে বেছিকৈ সাপোৰ্ট পাইছে আপোনাৰ মতামতে আমাৰ মতামতে অত কংগ্ৰেছে একটু বেশি সাপোর্ট পাইছে ইডেভ অলপ কম সাপোর্ট পাইছে কিন্তু মই ইডেভত দিছি ভোটটো আসলতে আপুনি কাক সাপোর্ট কৰিছে আমি তো ইডেভক সাপোর্ট কৰিছো মানে আপুনি ইডিএফক সাপোর্ট কৰাৰ পিছতো নিশ্চয় কৈছে যে ইয়াতে কংগ্ৰেছৰ ভোটখিনি অলপ বেছি হৈছে তেতিয়াহ'লে আপুনি যে ইডিএফক ভোট দিছে আসলতে কি আশা দিছে কি চিন্তা কৰিছিল আমি এটা মুসলিম মানুহ বা একটা আলেম মানুহ হিচাপে মই একটা কৰি তাক মই ভোটটো দিছো আসলতে আলেম মানুহ বুলি আমি ভোট দিব নালাগে আমি ভোট দিব লাগে তেখেতৰ কাৰ্যৰ ওপৰত তেখেতে ভৱিষ্যতে কি কৰিব তাৰ ওপৰত গতিকে তেনেকুৱা কিবা আপোনাৰ যুক্তি আছিল নেকি ভোটটো যে দিছে যুক্তি আমাৰ মোটামুটি আমাৰ কোনো মুছলিম মানুহৰ কোনো ক্ষতি কৰা নাই বা মুছলিম মানুহৰ কোনো ব্যাঘাত কৰা কথা কোৱা নাই সেইকাৰণে মই তাক ভোটটো দিছো তো যিকে নহওক এখেতে নিজৰ যুক্তিত ভোটটো দিছে আজমল সাহেবক ভোট দিছে বুলি কৈছে কিন্তু তথাপি এইটো জিপিত মানে কংগ্ৰেছৰ ভোট বেছি হৈ আছে বুলি তেখেতে মন্তব্য কৰিছে ইয়াতে আৰু এজন ব্যক্তি আছে তেখেতৰ পৰা মই জানিব বিচাৰিম যিকে নহওক না একো নাই আপুনি নিজৰ মতামতখিনি হ'ব নালাগে মোৰ মতে যিটো আমাৰ জিপিত হয় আমাৰ জিপিত মানে এইটো কৰি আছো আমাৰ জিপিত মানে 56 নং বনগুকি জিপি এইটো বৰ্তমান আপোনাৰ কোনটো সমষ্টিত আছে এইটো মন্দিয়া সমষ্টিত আছে নতুনকৈ যিটো মন্দিয়া সমষ্টি আছে এইটোত আছে আমাৰ মানে ব্যক্তিগত মানে মত যিটো আমি মানে সমীক্ষা পাইছো এই সমীক্ষা মানে আমাৰ কংগ্ৰেছতকৈ মানে যদি 5টা ভোটও বেছি পাওঁ তথাপি মানে ইউডিএফে বেছি পাব আৰু এইটো আপোনাৰ আমাৰ মানে সমীক্ষা আমি যিটো সমীক্ষা লৈছো যিকি নহওক আপুনি নিশ্চয় মৌলানা বদৰুদ্দিন আজমল সাহেবক ভোট দিছে দিছো তেখেতক ভোট দিছে আসলতে কোনটো যুক্তিত দিছে কওকচোন যিটো মানে আগতে সি মানে ধুবুৰী লোকসভাত মানে যিটো আছিল এমপি আছিল এমপি থকা অৱস্থাত সি ভাল কাম কৰিছে যিটো ভাল মানে যিবিলাক মানে ৰাজনৈতিক কাম কৰিছে সেইবিলাক ভাল কৰিছে আৰু যিবিলাক মানে এই ফুলবাৰী ব্ৰিজটো কৰিছে তাৰপিছত এয়াৰপৰ্টটো মানে জীৱিত কৰিছে তাৰপিছত মানে বেলেগ যিটো কাম কৰিছে ভাল কাম কৰিছে তাৰ ফলত আমি
তাক পছন্দ কৰিছো আৰু মানে তাকে ভোট দিছো। নিশ্চয় আপোনাক ধন্যবাদ জনাইছো, আপুনি নিজৰ যুক্তিত কথাখিনি কৈছে। আৰু ভোটটো যিহেতু মৌলিক অধিকাৰ, গতিকে নিজৰ ইচ্ছা অনুযায়ী সকলোৱে ভোট দিব পাৰে। আপুনি নিজৰ মন্তব্যখিনি কৰিছে, আপোনাৰ মতে কি? নকয় না? আপোনাৰ মতে কওক, আপুনি কওক। নাই নাই নাই, একো নাই একো নাই, ভয় খাব নালাগে, আপুনি কওক, আপোনাৰ নিজৰ মৌলিক অধিকাৰ আপুনি প্ৰয়োগ কৰিছে। তেনেকুৱা নহয় যে আপুনি বিজেপিক ভোট দিলে কিবা অসুবিধা। আপুনি কাক সাপোর্ট কৰিছে কওক? বদৰক সাপোর্ট কৰিছে। এতিয়া বদৰ চাহাবক যে সাপোর্ট কৰিছে, আচলতে বদৰ চাহাবক এনেই সাপোর্ট কৰিছে নে দল হিচাপত সাপোর্ট কৰিছে নে ব্যক্তি হিচাপত সাপোর্ট কৰিছে? আমি ব্যক্তি হিচাপে সাপোর্ট করছি। ব্যক্তি হিচাপত মানে ব্যক্তিজন আপনার ভাল লাগিছে। ভালো মানুষ, ফুলবাড়ি ব্রিজ করছে, রেল লাইন, তারপরে উড়োজাহাজে ফিল করে কাজ করছে। বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ মতামত থাকিব, তাতে ভোটৰ ব্যৱধানখিনি থাকিব, এইটো ডাঙৰ কথা নহয়। আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিম, আপোনাৰ মতামতখিনি জনাব। আমার মতামত মানে কংগ্রেস জিতব। কংগ্ৰেছে জিকিব। এইটো কি জিপিটোৰ নাম কি? বনভোগী। বনগুগি জিপি। বনগুগি জিপিত আপোনাৰ মতে কি কংগ্ৰেছে বেছি ভোট পাব নে কোনটো দলে বেছি ভোট? কংগ্রেসে বেশি পাবো। কংগ্ৰেছে বেছি পাব। ইডিএফে কম পাবো। কোনটো পজিশ্যনত থাকিব? সেকেন্ড ছেকেণ্ড পজিশ্যনত। থাৰ্ড পজিশ্যনত কোনে থাকিব? থার্ড পজিশনে যে বিজেপি, এজিপি মানে মিত্ৰজোঁট যিটো। তো যিকে নহওক, এখেতৰ মতে এই বনগুগি জিপিত আপোনাৰ কংগ্ৰেছৰ প্ৰথম স্থান থাকিব বুলি কৈছে। আৰু এজন মুৰব্বী ইয়াতে আছে, আপুনি আচলতে কোনটো দলক এইবাৰ ছাপোৰ্ট কৰিছে? মই এইটাম কৰো, ইডিএফ। আমি এইটাম কৰো, এটা হাতে বেশি পাবো, হাতত বেছি পাব। হাতত বেশি। আপুনি আচলতে ভোটটো ক'ত দিছে? ভোট আমি এডিএফত দিছি, তালাই দিছি। ইডিএফত দিছে। তো ইডিএফত দিয়াৰ পিছতো কথাখিনি কৈছে যে ইয়াতে কংগ্ৰেছে বেছিকৈ পাব না। তো নিশ্চয় আপুনি পৰিৱেশখিনি জানি শুনি কথাখিনি কৈছে, ভাল লাগিছে, এইটো ডাঙৰ কথা নহয়। আৰু এজন মুৰব্বী আছে, এখেতৰ পৰা জানিব বিচাৰিম, আপুনি কওক, এইবাৰ লোকসভা ইলেকশ্যনত কাক ছাপোৰ্ট কৰিছে আৰু কিয় ছাপোৰ্ট কৰিছে? আমার মোটামুটি কংগ্রেসের ভোটটো বেশি পাইছে। কংগ্ৰেছে বেছি পাইছে। আপুনি কাক ছাপোৰ্ট কৰিছে? মইতো এটিএফে মই আগৰ বছৰ খেলি আছো, তথাপি এতিয়া এইবাৰ মানে ভোটটো কংগ্ৰেছে দিছো, হাতৰ চৈতে দিছো। আপুনি দিছে? ইয়াৰ আগত মানে ইউডিএফ কৰিছিল, এবাৰ মানে কংগ্ৰেছত দিছে। এতিয়া ইউডিএফৰ প্ৰতি আপোনাৰ কি ক্ষোভ আছিল? নহয়, এতিয়া বাৰু আমাৰ কোনো দুখ নাই, কিন্তু আমাৰ তেতিয়াহ'লে আমাৰ এই চৰকাৰটো মানে চেঞ্জ কৰিব লাগে, সেইকাৰণে মই। এতিয়া আমি জানো যে আজমল চাহাবে যিটো কেন্দ্ৰত মিত্ৰজোঁট হ'ব, সেই মিত্ৰজোঁটত ছাপোৰ্ট কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল, তাৰ পিছতো কিয় আজমলক ভোট দিয়া নাই? যিহেতু তেখেতে তিনিবাৰৰ কাৰণে এমপি হৈছে, আৰু এমপি হোৱাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট পাৰ্লিয়ামেণ্টৰ যিটো এক্সপিৰিয়েঞ্চ, অভিজ্ঞতাখিনি থকাৰ পিছতো কিয় তাক ভোটটো নিদিলে? দিয়া নাই, মানে কিবা বিজেপি চৰকাৰ গাড়ান লাগে, এই কাৰণে নাই, বিজেপিৰ বিপক্ষে আছে, তাতে কেন্দ্ৰত ছাপোৰ্ট কৰিছে, তাৰ পিছতো নিদিলে। এতিয়া ৰকিবুলে অকলে চৰকাৰ গঠন কৰিব পাৰে, তাতে মিত্ৰজোঁট হ'ব বুলি এটা আশা কৰি আছে। অসমতো যিহেতু চৰকাৰ এখন বিজেপি হয় নাই, জিবি হয় না, কংগ্ৰেছে হয় না, ইডিএফে হয়, সেইটো মানে হয়, হবই, একদম হবই। এতিয়া ব্যক্তি চাই দিছে নে আপুনি দল চাই দিছে? কংগ্ৰেছ আমি মানে ব্যক্তিগত মানে হিচাপে দিছো, ব্যক্তিগত হিচাপত। এতিয়া ব্যক্তি হিচাপত চালে আপোনালোকে নিশ্চয় দেখা পাইছে যে যি সময়ত ৰকিবুলে গৃহমন্ত্ৰী আছিল, সেই সময়ত কিন্তু অসমত সংখ্যালঘু মানুহৰ ওপৰত যথেষ্ট হাৰাশাস্তি চলিছিল, মাৰামাৰি কাটাকাটি হৈছিল। সেই সময়ত কিন্তু ৰকিবুলে একো ধৰণৰ মাত বোল দিয়া নাছিল বুলি বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে। আপুনি কি ক'ব? সেইটো আগৰ কথাটো বাদ দিয়ক। ব্যক্তিজন যিহেতু একেই, আমাৰ সংখ্যালঘু মানুহৰ কাৰণে কোনো ধৰণৰ নমুনা আমাৰ নামনি নাই ৰকিবুল ইছলামৰ। কয়টা নামত বিজেপি যাই আছে, চৰকাৰ বিজেপি হৈ আছে। এইবাৰ মানে এটা ই কৰিছো যে চৰকাৰটো যদি কেনে হয় বদলি হয়, সেইকাৰণে মই মানে ধন্যবাদ জনাইছো। তেখেতে নিজৰ ফালৰ পৰা যথেষ্ট যুক্তি দিয়াৰ কাৰণে চেষ্টা কৰিছে। আমাৰ ইয়াত আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম, আপুনি আচলতে এইবাৰ যিটো নিৰ্বাচন হল ধুবুৰী লোকসভা সমষ্টিত, এই নিৰ্বাচনত আপুনি কাক ছাপোৰ্ট কৰিছে? মই কংগ্ৰেছক ছাপোৰ্ট কৰিছো। কংগ্ৰেছক। আপোনাৰ মতে কংগ্ৰেছৰ পজিশ্যনটো কেনেকুৱা হ'ব? আমার মতে 90% হোপ আছে, রকিবুল কংগ্রেসে জিতিব।
90% শিওর আছে। 90% 90% শিওর। তো যিকি নহওক আপুনি ৰকিবুলক যে ভোট দিছে আচলতে কি হিচাপত দিছে, ব্যক্তি হিচাপত নে দল হিচাপত? আমি হিচাপে দিছো ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব লাগে সেইকাৰণে মই কংগ্ৰেছক ভোট দিছো। দলীয় লেভেলত দলীয় তো যিকি নহওক বহুতেই কৈছে যে আচলতে আমি ব্যক্তি হিচাপত দিয়া নাই, আমি দল হিচাপত দিছো। বিভিন্নজনে বিভিন্ন ধৰণৰ মতামতখিনি দাঙি ধৰিছে। আমাৰ ইয়াত দোকানী ভাই আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম বিজেপিক দিছে। এইটো ভাল কথা। আজিকালি দেখা পাইছো মই বহুতো দোকানীয়ে বিজেপিক ভোট দিছে। মানে বিজেপিক যিটো ভোট দিছে আচলতে কি যুক্তি চাইল্ড ডাইল খাই ধন্যবাদ জনাইছো। হয়তো আমাৰ হিমন্ত মামা চৰকাৰে সদায় কৈ থাকে যে মিয়া এলেকাত বা নামনি অসমত আমি ভোট নাপাওঁ, কিন্তু দেখা গৈছে যে এইবাৰ যিটো নিৰ্বাচন হৈছে সেই নিৰ্বাচনত একেবাৰে সাধাৰণ মানুহৰ পৰাও কিন্তু বিজেপিত ভোট গৈছে। আপোনাৰ যুক্তিটো ভাল লাগিছে যে যি চৰকাৰৰ পৰা আমি চাউল দালি পাই আছো সেই চৰকাৰক আমি ভোটটো দিছো। প্ৰত্যেকে নিজৰ নিজৰ যুক্তিখিনি দিছে। তো আপোনালোকে ভিডিঅ'টো বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰক যাতে প্ৰত্যেকেই এই গ্ৰাউণ্ড ৰিপৰ্টখিনি জানিব পাৰে আৰু আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ যি পৰিস্থিতি এই পৰিস্থিতিখিনি আপোনালোকে উপলব্ধি কৰিব পাৰে। তাৰ কাৰণে মই আহ্বান ৰাখিছো। আৰু এজন ব্যক্তি পিছফালে বহি আছে, কিবা ক'ব কওকচোন। কওক। একো নাই একো নাই কওকচোন। একো নাই একো নাই। তো যিকে নহওক আমাৰ এইফালে হুজুৰ আছে, হুজুৰক চাওক। হুজুৰ কওক, আপুনি ভোটটো কাক দিছে? আমি তো ভোট কাক দিছে সেইটো মই নকওঁ, কিন্তু ভোট কাক কৰে? কংগ্ৰেছে জিতিব বুলি মই বিশ্বাস আছে। বিশ্বাস আছে মানে কংগ্ৰেছত দিছে? কংগ্ৰেছে জিতিব বুলি বিশ্বাস আছে। মানে কংগ্ৰেছৰ প্ৰতি এটা হেৰি আছে, মহব্বত আছে। কংগ্ৰেছে জিতিব। ভোটটো কংগ্ৰেছত দিছে। ভোট ক'ত দিছে সেইটো মই জানো হে। তো একো নাই। আচলতে বদৰুদ্দিন আজমলক আপুনি বেয়া পোৱাৰ কাৰণটো কি? তাকোতো মই বেয়া পোৱা নাই। সেও ভাল মানুহ, 3বাৰ মন্ত্ৰী হৈছিল। নতুন মানুহ মন্ত্ৰী ভাল। আপুনি কি কংগ্ৰেছ দলটো আগৰ পৰা কৰে নে নতুনকৈ কৰি আছে? নাই, ইয়াতো মানে যে আগৰ পৰাই মানে যে কংগ্ৰেছে ভোট দি আছে। বদৰুদ্দিন আজমল আহিছে তো অলপ দিন হল। কংগ্ৰেছ আগৰ পৰাই তো মানুহে কংগ্ৰেছক ভোট দি আছে। আপুনি তাৰমানে কংগ্ৰেছৰ বাহিৰে ভোট দি পোৱা নাই এতিয়ালৈকে? এতিয়ালৈকে মানে বেলেগ দলত ভোট দিয়া নাই? সেইটোতো মানে দিছো, বেলেগ বেলেগ দলকো ভোট দিছো মই, কিন্তু এতিয়া মানে যে কোনটো দলক ভোট দিছে সেইটো মই নকওঁ, কিন্তু কংগ্ৰেছ জিতিব বুলি সেইটো বিশ্বাস আছে। তো নিশ্চয় বুজি পাইছো, আপুনি নিশ্চয় কংগ্ৰেছক চাপোৰ্ট কৰিছে, এইটো ডাঙৰ কথা নহয়। ইয়াতে আমাৰ ডেকা ল'ৰা কেইজনমান আছে, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম তোমালোকৰ ভোট হৈছে নিশ্চয়? হোৱা নাই এতিয়ালৈকে? ভোট হোৱা নাই? তোমাৰ হৈছে? হোৱা নাই। তো আচলতে ইফালে চাপোৰ্ট কৰা দেখা পাইছা? আমিতো কংগ্ৰেছক চাপোৰ্ট কৰো। কংগ্ৰেছক চাপোৰ্ট কৰিছা। এই যিটো বনগুকি সমষ্টি, এই বনগুকি সমষ্টিত আচলতে কোনটো দলে মানে হেৰি কৰিব? সেইটোতো ক'ব নোৱাৰো, সেইটো সিমানখিনি আইডিয়া হোৱা নাই না এতিয়ালৈকে। নাই, মানুহখিনিক কোনফালে চাপোৰ্ট বেছি কৰা দেখা গৈছে? যিহেতু তুমি ভোট দিয়া নাই, গতিকে তোমাৰ নিৰপেক্ষ এটা হেৰি আহিব। কোনফালে চাপোৰ্ট বেছি পাইছা? কংগ্ৰেছৰ ফালতে বেছি পাইছো। যিকি নহওক আমি বিভিন্ন মতামতখিনি জানিলো। নিশ্চয় দেখা পাইছে এটা বজাৰ, আৰু বজাৰত থকা মানুহখিনি হয়তো বিভিন্ন ঠাইৰ পৰাই আহে। তেখেতসকলৰ পৰা আমি যিটো গ্ৰাউণ্ড ৰিপৰ্ট